বজালীত সদৌ অসম উকিল সন্থাৰ 18 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন। সাতাইশ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা সদৌ অসম উকিল সন্থাৰ অধিৱেশনৰ সামৰণি পৰিব 29 ছেপ্টেম্বৰৰ নিশা। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা সদৌ অসম উকিল সন্থাৰ অধিৱেশনৰ শেষৰ দিনা অনুষ্ঠিত হ'ব কেন্দ্ৰীয় কমিটিৰ নিৰ্বাচন। বজালীৰ অধিৱেশনতেই গঠন হ'ব সদৌ অসম উকিল সন্থাৰ কেন্দ্ৰীয় কমিটি। বিশেষ নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে আৰম্ভ হ'ব সদৌ অসম উকিল সন্থাৰ কেন্দ্ৰীয় কমিটি। বিভিন্নজন প্ৰাৰ্থীৰ মাজেৰে চৰ্চাৰ কেইবাজনো বিশিষ্ট অধিবক্তাৰ নাম। বিভিন্ন পদবীৰ বাবে হ'ব কেন্দ্ৰীয় কমিটিৰ নিৰ্বাচন। সাধাৰণ সম্পাদকৰ পদৰ বাবে চৰ্চাত বজালীৰ সুসন্তান তথা বিশিষ্ট অধিবক্তা দীপক ৰয় নামো ইতিমধ্যে চৰ্চাত আহিছে। বিগত বৰ্ষত বজালীৰ বাৰ এছ'চিয়েশ্যনৰ সম্পাদকৰ পদত অধিষ্ঠিত হৈ আছে অধিবক্তা দীপক ৰয়। হয়, আমাৰ সদৌ অসম উকিল সন্থাৰ 18 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন এইখন, আৰু এই অধিৱেশনখন প্ৰতি 2 বছৰৰ মূৰে মূৰে অসমৰ বিভিন্ন স্থানত আমাৰ এই অধিৱেশনখন অনুষ্ঠিত হয়। আৰু আমি সৌভাগ্যৱান যে এইবাৰ আমি এই অধিৱেশনখন আমি বজালীত পাতিবলৈ সুযোগ পাইছোঁ। যিহেতু এই অধিৱেশনতে আপোনালোকৰ কেন্দ্ৰীয় যি কমিটি নতুনকৈ গঠন কৰা হ'ব, তাতকৈ কেতিয়া গঠন কৰা হ'ব আৰু কেনেধৰণে গঠন কৰা হ'ব, বা আপুনি কিবা প্ৰতিদ্বন্দ্বিতা কৰিব নেকি? একচুৱেলি আমাৰ এই কেন্দ্ৰীয় কমিটিখন এই অধিৱেশনতে অনুষ্ঠিত হয়, আৰু এই অধিৱেশনতে আমাৰ চিলেকশ্যন কৰা হয়। আৰু এই কমিটিখন কিন্তু এটা প্ৰক্ৰিয়াৰ মাজেৰেহে আৰম্ভ হয়। আমাৰ ইয়াত কমিটিখন চেণ্ট্ৰেল কমিটিখন গঠন হওঁতে আমাৰ নিৰ্বাচন হয়, আৰু নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ব লগা হয়। কিমান প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব নিৰ্বাচনত? এই আমাৰ যিখন কমিটি হ'ব, এই কমিটিখনত বিভিন্ন ভাগ আছে। আমাৰ এডভাইচাৰ আছে, তাৰ পিছতে আছে আমাৰ সভাপতি আছে, ৱৰ্কিং প্ৰেচিডেণ্ট আছে, জেনেৰেল ছেক্ৰেটাৰী আছে, কোষাধ্যক্ষ আছে, প্ৰচাৰ সম্পাদক আছে, লাইব্ৰেৰী এছিষ্টেণ্ট আছে, আৰু আমাৰ সাংগঠনিক সম্পাদক আছে। ইত্যাদিকে মিলি আমাৰ এক বিশাল এটা কমিটি হয়। এই কমিটিখন চব নিৰ্বাচন প্ৰক্ৰিয়াৰ জৰিয়তে গঠন কৰা হয়। আপুনি অংশগ্ৰহণ কৰিব নেকি নিৰ্বাচনত? আচলতে এইবাৰ যিখন নেকি কমিটি গঠন হ'ব, এই কমিটিখনত মই বজালী বাৰৰ পৰা, বজালী উকিল সন্থাৰ পৰা আমাৰ এই সদৌ অসম উকিল সন্থাৰ যিখন নৱনিৰ্বাচিত কমিটি গঠন হ'ব, এই কমিটি গঠনত মই জেনেৰেল ছেক্ৰেটাৰীৰ কাৰণে সাধাৰণ সম্পাদকৰ পদত মই অৱতীৰ্ণ হোৱাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। নমিনেশ্যন দিব লাগিব। এতিয়ালৈকে মই জনাত নমিনেশ্যন 5জন মানে অংশগ্ৰহণ কৰিব, 5জন মানে নমিনেশ্যন ফাইল কৰিব। নামনি অসমৰ পৰাই মই বুলি ক'ব পাৰি। গোটেই আমাৰ গুৱাহাটীক বাদ দি, গুৱাহাটীৰ পৰা যিখিনি নেকি নামনি হয় জেনেৰেল ছেক্ৰেটাৰীৰ কাৰণে মই ইয়াত অৱতীৰ্ণ হওঁ। নিৰ্বাচন বুলি ক'লে আপোনালোকে আটাই জানে, যিহেতু আপোনালোকে চেনেলত সদায় কাম কৰি থাকে আৰু বুজিও পায় যে আমাৰ এই কমিটিখন কিন্তু সহজ নহয়। ইয়াত মানে কি যদি অৱতীৰ্ণ হ'ব লগা হয়, খুব টাফ ইলেকশ্যন হয়। আৰু ইয়াত আমাৰ যথেষ্টখিনি আমি মানে কি কেম্পেইন কৰিব লগা হয়। আৰু কেম্পেইনটো এনেকুৱা ধৰণৰ নহয় যে আমি সাধাৰণ নিৰ্বাচনত যেনেকৈ কেম্পেইন হয়, এই কেম্পেইনটো তেনেকুৱা নহয়। এই কেম্পেইনটো অলপ এক্সেপশ্যনেল কেম্পেইন। আমি অপেনলিও কেম্পেইন কৰিব নোৱাৰোঁ, আমি অলপ গোপনীয়ভাৱে কেম্পেইন কৰিব লগা হয়। ভাবিছোঁ আৰু সঁহাৰি পাইছোঁ অসমৰ বিভিন্ন
জিলা উপজিলাৰ পৰা মোলৈ শুভেচ্ছা বাণী দি আছে আৰু ভগৱানে কি কৰে চাইছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰক গতিকে আপোনালোকৰ আশীৰ্বাদ পালে নিশ্চয় সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হ'ব পাৰিম বজালীৰ প্ৰতিবেদকৰ সহযোগত নিউজ ডেস্ক ৰিপোৰ্ট মাই নিউজ এন